হয় অসমত যি প্ৰথমটো বানৰ কবলত পৰাৰ লগে লগে দেখা গৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত কিন্তু বানে ৰূপ ধাৰণ কৰিছে এক ভয়ংকৰ আৰু মোৰ সতীৰ্থক প্ৰথমতে এটা দৃশ্যাংশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বৰগুলি ৰাইজ। বৰগুলিত যি নৈপৰীয়া ৰাইজ আছে এই নৈপৰীয়া ৰাইজে চৰকাৰৰ প্ৰতি বাট নাচাই তেওঁলোকে নিজে নিজে এখন সৰু বাঁহৰ দলং তেওঁলোকে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। মোৰ সতীৰ্থক সেই দৃশ্যাংশসমূহ দেখুৱাবলৈ মই অনুৰোধ কৰিছোঁ। সেই দৃশ্যাংশসমূহ দেখুৱাইছে ৰাইজে কিদৰে একগোট হৈ তেওঁলোকে এই যি বাঁহৰ এখন দলং নিৰ্মাণ কৰিবলৈ তেওঁলোকে প্ৰস্তুতি চলাইছে। কিয়নো তেওঁলোকৰ পৰিয়াল বা স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকল এই স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰীসকল অহা যোৱাত যি এক তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈ আহিছে সেই দৃশ্যাংশসমূহ মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে সেই দৃশ্যাংশসমূহ দেখুৱাইছে যে ৰাইজে তেওঁলোকে কিদৰে চৰকাৰৰ প্ৰতি বাট নাচাই তেওঁলোকে নিজে নিজে কিদৰে এই যি বাঁহৰ দলং তেওঁলোকে বনাবলৈ চেষ্টা কৰি আছে। তেওঁলোকে ৰাতিপুৱাৰ পৰা এই চেষ্টা অব্যাহত ৰাখিছে যে এই বাঁহৰ দলং তেওঁলোকে যি স্কুল কলেজীয়া ছাত্ৰ ছাত্ৰী তথা তেওঁলোকৰ পৰিয়ালৰ যি লোক আছে এই পৰিয়ালৰ লোকসকল অহা যোৱাত যি একমাত্ৰ পথছোৱা বৰগুলি বজাৰৰ পৰা নদী বজাৰৰ পৰা যি ৰাস্তাটো গৈছে এই তেওঁলোকৰ এই অহা যোৱাৰ ৰাস্তাটো এক দুৰ্ভোগভোগী অৱস্থা হৈছে। এই যি নৈপৰীয়া কাষৰীয়া অঞ্চলৰ ৰাইজ আছে এই ৰাইজৰ মই সেই দৃশ্যাংশসমূহ দেখুৱাইছোঁ এনিমৰ 24ৰ জৰিয়তে কৈছোঁ কিদৰে তেওঁলোকে এই সাধাৰণ ৰাইজ তথা যুৱকসকল ওলাই আহিছে এই পথছোৱাত তেওঁলোকে বাঁহৰ দলং বা তেওঁলোকৰ ঘৰত যাবলৈ যি ৰাস্তা এই ৰাস্তাত অহা যোৱা কৰাৰ তেওঁলোকৰ এক চেষ্টা অব্যাহত ৰাখিছে। তেওঁলোকৰ এই ৰাস্তাদি যাবলৈ মই পোনে ইয়াৰ ৰাইজ আছে ৰাইজৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব এই কথা? আমি চৰকাৰক দাবী জনাইছোঁ যে আমাৰ পানীখিনি কমাৰ পিছতে যাতে আমাৰ ৰাস্তাটো এই কামটো কৰি দিয়ে। আমাৰ বহুত স্কুলীয়া ছাত্ৰ আছে ইফালে যাব নোৱাৰে, সেইকাৰণে কিছুমানে পৰীক্ষাও দিব পৰা নাই। এতিয়া আমি চৰকাৰক এটাই দাবী জনাম যে আমাৰ ৰাস্তাটো যাতে সোনকালে কৰি দিয়ে। পানীটো কমাৰ লগে লগে আমি চৰকাৰক এইটো আহ্বান জনাম। আৰু আমাৰ বহুত অসুবিধা হৈ আছে, মাইকী মানুহবিলাকতো যাবই নোৱাৰে, এই অসুখ হ'লেও যাব নোৱাৰে, ডক্তৰ ঘৰত যাব নোৱাৰে। আমি ধৰক কেতিয়াবা যদি খাবলৈ কিবা এটা আনিবলগীয়া হয় তথাপিও যাব নোৱাৰোঁ, আমাৰ নিজৰ নাও নাই, আকৌ পানী হৈ গ'ল কেনেকৈ যাম। সেইকাৰণে চৰকাৰক এইটো দাবী জনাইছোঁ যাতে আমাৰ ৰাস্তাটো অলপ সোনকালে কৰি দিয়ে। সেইকাৰণে চৰকাৰক আমি অনুৰোধ ৰাখিছোঁ। বছৰে বছৰে আমাৰ এই এনেকুৱা জ্বালা কোলা খাব লাগে, বছৰে বছৰে ভাঙি যায়। সেইকাৰণে আমাৰ বিৰাট কষ্ট হয়, মাথাউৰিত থাকিবলগীয়া হয়, এইটো ভাঙি যায় যে। সেইকাৰণে যদি নাভাঙিলে হয়, যদি কিবা কালভাৰ চালভাৰ দি দিলেহেঁতেন আমাৰ ইমান অসুবিধা নহয়। সেইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ যাতে আমাক পানী শুকোৱাৰ পিছত যাতে আমাৰ ৰাস্তাটো অলপ কৰি দিয়ে। সেইকাৰণে আমি চৰকাৰক দাবী জনাইছোঁ, আমি আশাবাদী হৈ আছোঁ। হয়, এইদৰে কিন্তু ৰাইজে এটা আশা কৰি আছে যে তেওঁলোকৰ যি এই পথছোৱা কিন্তু এতিয়া বাঁহৰ দলং বনাবলৈ ৰাইজ তথা এই গাঁৱৰ যি যুৱক আছে এই যুৱকসকলে তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু তেওঁ চৰকাৰলৈ অনুৰোধ কৰিছে যে এই পথছোৱা যদি বানৰ যি লাহে লাহে হাম কাটিছে আৰু শুকাই আৰম্ভ কৰিছে, এই শুকাই যোৱাৰ লগে লগে এটা তেওঁলোকৰ যি এই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে। আৰু কিছু লোক আছে, আমি তেওঁলোকৰ পৰা কিছু মন্তব্য ল'ম। কি ক'ব এই ৰাস্তাৰ বিষয়ে? প্ৰথমতে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ যে আমাক এইটো বানপানী এৰিয়াৰ আপোনালোক খবৰ লোৱাৰ কাৰণে। মানে বিশেষকৈ আমাৰ বিশেষ অসুবিধা হ'ল আমাৰ এইটো অঞ্চলত বহুত ডিভিজন পোৱা ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন লেটাৰ পোৱা বহুত ষ্টুডেণ্ট আছে। সেই ষ্টুডেণ্ট আজিকালি কলেজত যোৱাৰ এনেকুৱা অসুবিধা হৈছে, সেইটো ফালে চিন্তা কৰি আমি সাধাৰণ যুৱককেইটা ওলাই নিজে এই পদক্ষেপ আৰম্ভ কৰিছোঁ। যাতে এই চৰকাৰৰ প্ৰশাসনতো অনুৰোধ কৰিম যাতে আমাৰ এই যুৱকসকলৰ লগত যাতে প্ৰশাসনে যাতে কিবা এই মুহূৰ্তত যাতে কিবা সহায় কৰে আমাক, সেই মানে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। এতিয়া বৰ্তমান আপোনাৰ কিহেৰে অহা যোৱা কৰি আছে? বৰ্তমান অহা যোৱা কৰা বহুত অসুবিধা হৈছে। আমি পিছপৰা অঞ্চল যদি নৌকা এটা আছে, এটা নৌকাত অহা যোৱা কৰিব লগা হয়। যদি কোনো মাইকী মানুহৰ কিবা বেমাৰ হয় লগে আনি দাবাই চাবাই আনিব নোৱাৰোঁ, মানে বিশেষ অসুবিধা হৈ আছে।
সেইটো কাৰণে আমি চৰকাৰক বাৰবাৰ অনুৰোধ জনাই আছোঁ, প্ৰশাসনক বাৰবাৰ অনুৰোধ ৰিকুৱেষ্ট কৰি আছোঁ যাতে আমাৰ পিনে অকল চকু দিয়ে। হয়, এইদৰে ৰাইজে কৈছে তেওঁলোকৰ যি এই যি পথছোৱা, এই পথছোৱা পুনৰ নিৰ্মাণ তথা কালভাৰ্ট নিৰ্মাণ কৰাবলৈ দাবী তেওঁলোকে চৰকাৰলৈ দাবী কৰিছে। কলিয়াবৰ মহকুমাৰ অন্তৰ্গত যি 2 নং বৰকলিৰ এই পথছোৱা কিন্তু তেওঁলোকৰ ৰাইজে নিজে নিজে এক বাঁহৰ দলং নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে। এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।